খণ্ডপ্ৰেমিকৰ ব্লেকমেইলিঙৰ চৰম পৰিণতি তেজপুৰত ছাত্ৰীৰ জীপ লৈ আত্মহত্যা তেজপুৰৰ এগৰাকী ১৭ বছৰীয়া যুৱতীয়ে আত্মহননৰ পথ বাছি লোৱা ঘটনাক কেন্দ্ৰ কৰি আজি চহৰখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে প্ৰেমৰ জালেৰে ঘনিষ্ঠ মুহূৰ্তৰ ফটো সংগ্ৰহ কৰাৰ পাছত ভণ্ড প্ৰেমিকে ব্লেকমেইলিং কৰাৰ পৰিণতি এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে তেজপুৰ চহৰৰ নেপালীপট্টি অঞ্চলত সংঘটিত হয় এই ঘটনা স্থানীয় ১০ম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সোমবাৰে সংগ্ৰহ কৰিছিল পৰীক্ষাৰ এডমিট কাৰ্ড সোমবাৰে সন্ধিয়া ৬ মান বজাত পঢ়াকোঠালিত সোমোৱাৰ কিছু সময়ৰ পাছতেই পৰিয়ালৰ সদস্যই চিলিং ফেনত চুৰ্ণিৰে জীপ হৈ থকা অৱস্থাত উদ্ধাৰ কৰে ছাত্ৰীগৰাকীক ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী দলে ছাত্ৰীগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি আজি মৰণোত্তৰ পৰীক্ষাৰ অন্তত বিয়লি পৰিয়ালক কটাই দিয়াৰ সময়ত এক অভাৱনীয় শোকাকুল পৰিৱেশৰ সৃষ্টি হয় উল্লেখ্য যে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়াই স্থানীয় সাংবাদিকৰ সন্মুখত এই কৰুণ মৃত্যুৰ সন্দৰ্ভত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে উত্থাপিত অভিযোগ অনুসৰি তেজপুৰ লালমাটিৰ নিবাসী কপিল চক্ৰৱৰ্তী নামৰ প্ৰেমিকজনে ছাত্ৰীগৰাকীৰ একান্ত ব্যক্তিগত আৰু গোপন ফটো মোবাইল ফোনত সংগ্ৰহ কৰি যুৱতীগৰাকীক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰিছিল আনকি কালি দিনৰ ভাগতো ছাত্ৰীগৰাকীৰ সৈতে মিলিত হৈছিল কপিল মানসিকভাৱে ভাগি পৰা ছাত্ৰীগৰাকীয়ে সমস্ত কথা এগৰাকী বান্ধৱীকো অৱগত কৰিছিল ভণ্ড প্ৰেমিক কপিলৰ ব্লেকমেইলিঙৰ পৰিণতিতেই ছাত্ৰীগৰাকীয়ে আত্মহননৰ পথ বাছি ল'বলৈ বাধ্য হ'ল বুলি পৰিয়ালবৰ্গই সদৰি কৰিছে ঘটনাৰ উচিত তদন্ত বিচাৰি কান্দোনত ভাগি পৰিছে ছাত্ৰীগৰাকীৰ দুৰ্ভগীয়া পিতৃ মাতৃ শাস্তি দিব লাগিব মোৰ মাইটো গুচি গ'ল মোৰ বুকুৰ পৰা মোক কোৱাই নালাগে মোক মোৰ শাস্তি দিব লাগে মোৰ মাই গুচি গ'ল জনাইছো এই ছোৱালীটো আহিছে আহি পেলাই লগৰ ছোৱালীটো আহিছে কি কৰিলে নাজানো তাৰপিছতে অকণ পিছত ধূনা দিলে ঘৰত পূজা কৰিলে পূজা কৰি গৈ ৰুমটোত ক'লে মই পঢ়িব যাওঁ বুলি পঢ়িব গৈ এয়া কৰি পেলালে 10 মিনিটতে কাম কৰি পেলালে যোন ছোৱালীটো আহিছিলে আহি কিনে তাৰ লগৰ ছোৱালী একলগতে এটা স্কুলতে পঢ়ে এটা ক্লাছতে পঢ়ে দুটা একেলগেই থাকে সেইটো আৰু এটা আছে লগত ঘূৰি থাকে দুটা আছে সেইফালে তিনিটা একেলগতে থাকে ছোৱালীজনী অহাৰ পিছতে তিনিটা জানে মই নাজানো তিনিটা জানে মোক আগতে কোৱাহেঁতেন মই কিবা এটা তাক বুজালো হয় মোক নকলে মই লগৰ কেইটাও যদি মোক ক'লে হয় মই তাক বাবা চুনা কৰি মই বুজালো হয় যে যি হ'ল ভাল পাইছে কিবা পাইছ মই তাহাঁতৰ লগত মই কথা পাতিম মোক নকলে মোক একোৱে নকলে স্থানীয় অঞ্চলবাসীয়েও ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে আমি গম পালো তাৰ লগৰ ছোৱালীক মাটিখিনি সুধোতে সি কৈছে সি ল'ৰা বোলে এটা ভাল পাইছিলে সেই ল'ৰাটো কিবা ফটো পাইছে তাৰ ফটো লৈ খিনি সি তাৰ লগৰ ল'ৰাক দেখাই খিনি তাক কিবা ব্লেকমেইল কৰিছে না কি কৰিছে এইখিনি কৰাৰ কাৰণে সি কাম কৰিছে ল'ৰাটোৰ নাম হৈ গ'ল কপিল থাকে লালমাটি ল'ৰাটোৰ মোবাইলত ফটো আছে আৰু তাৰ লগৰ ছোৱালী বায়েকৰ মোবাইলতো বোলে তাৰ ফটো আছে সেইদিনাখন বাৰ্থডেত মাতিছিলে সেই বাৰ্থডে দিনাখন বাৰ্থডে খাব গৈ খিনি সেইদিনাৰ পৰাই সি এইবিলাক কৰি আছে বাৰ্থডে খোৱাৰ দিনাখনৰ
ঘটনা সন্দৰ্ভত পৰিয়ালটোৱে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত কপিলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। তেজপুৰৰ পৰা অপূৰ্বৰ ৰিপৰ্ট মাইনজনী।